যোৱা এক মাহত যথেষ্ট ড্ৰাগ ধৰিছে। বিশেষকৈ গুৱাহাটীতে আমি এটা কনচাইনমেণ্ট ধৰিছোঁ প্ৰায় 80 কোটি টকাৰ, যিটো পাঞ্জাৱত যোৱাৰ কাৰণে ৰেডি হৈ আছে। যি কি নহওক, অৱশেষত যে মুখ্যমন্ত্ৰীৰ গা লৰিছে সেইটো বহুত ভাল কথা, কিন্তু এটা তাতেই ডাঙৰ কথা লুকাই আছে। অকল ড্ৰাগছতেই সীমাবদ্ধ থাকিলে নহ'ব, ড্ৰাগছৰ উপৰিও মদ, ৱাইন শ্বপ সেয়া সীমিত কৰক। ৱাইন শ্বপৰ ঠাইত আপুনি স্কুল কলেজৰ ওপৰত গুৰুত্ব দিয়ক, কিন্তু আপোনালোকৰ কি ৱাইন শ্বপ। এতিয়া আপুনি কৈছে যে ড্ৰাগছৰ ওপৰত এতিয়া তেওঁ কঠোৰ নজৰ ৰাখিছে। ড্ৰাগছটো ড্ৰাগছেই, তাতোতকৈও আকৌ মদ, হয় নে নহয়? ড্ৰাগছে মদে যেতিয়া একদম খাই ল'ব, মাক বাপেক ককাই ভনী কাকো চিনি নাপায়। কালি পৰহি আৰু এটা দেখিলোঁ, বাটামৰ টুকুৰাই মানে মৰিয়াই নিজৰ মাতৃগৰাকীকো মাৰিছে। সেইবিলাক কিহৰ নিচাত বাৰু? ড্ৰাগছৰ নিচাত, মদৰ নিচাত আৰু ভাঙৰ নিচাত। যি কি নহওক, তেওঁ মানে এতিয়া কি কৈছে, গুৱাহাটী মহানগৰী বিশেষকৈ গাঁও অঞ্চলটোতো বাৰু সেইবিলাক আছে, কিন্তু বিশেষতে গুৱাহাটী মানে এনেকুৱা কিছুমান ঠাই এতিয়া গঢ় লৈ উঠিছে, হাবিয়ে জংঘলে একেবাৰে সৰু ডাঙৰখিনি কথা বাদ দিয়ক, একদম মুঠ চেপিলে গাখীৰ ওলায়, তেনেকুৱা কিছুমান ল'ৰায়ো এতিয়া ড্ৰাগছৰ কবলত পৰিছে। আৰু দেখিছেই, কিন্তু অতদিনে মুখ্যমন্ত্ৰী গা লৰা নাছিলে। তেওঁলোকে কিন্তু হেৰি কৰে, মানে কি বুলি কয়, মানে মিডিয়াৰ আগত কয় যে এইটো কৰিব লাগে, পুলিচ প্ৰশাসনে নজৰ দিব লাগে, কিবা কৰিব লাগে, কিন্তু পুলিচ প্ৰশাসনক ফোন কৰিলেও কিবা কৰিলেও তেওঁলোকে আকৌ গুৰুত্ব নিদিয়ে, গম পাইছে নাই? যেতিয়া ধৰি পেলাই পাব্লিকে ধুলাই দিয়ে, তেতিয়া কয় যে আইন হাতত তুলি কিয় লৈছে। তেনেকুৱা ধৰণৰ কথা মুখ্যমন্ত্ৰীয়ে সেইটো পুলিচ প্ৰশাসনক কৈ দিব লাগে, যাতে যোনে যেতিয়া যি অভিযোগ দিয়ে সেই অভিযোগটো তেওঁলোকে গুৰুত্ব সহকাৰে যাতে লয়। আৰু মুখ্যমন্ত্ৰীক ড্ৰাগছৰ ওপৰত অভিযান চলাইছে, ড্ৰাগছ বন্ধ কৰিব লাগে, সেইটো একদম বহুত ভাল কথা, একেবাৰে গ্ৰহণযোগ্য কথা। কিন্তু তাৰ ওপৰতে আকৌ কৈছোঁ, মদৰ ওপৰতো আপোনালোকে কিছুমান নিয়মাৱলী বনাওক। আৰু একেবাৰে মানে উঠি অহা সৰু ল'ৰা ছোৱালীয়ে আজিকালি স্কুল কলেজ বাদ দিয়া হৈছে। আজি এটা মই নিউজ দেখিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকক কি ক'ম, দিন দুপৰতে নগাঁৱত এটা এনেকুৱা ভয়াৱহ মানে কাণ্ড সংঘটিত হৈছে। বাইকত গৈ থাকোঁতে কি হৈছে, খুন্দাখুন্দিয়ে লাগিলে নে কিয়ে লাগিলে, কিন্তু আচৰিত কথা এইটোৱে, তেওঁলোকে বাইকত কি কৰিছে, বাইকেই হওক বা স্কুটিয়ে হওক, হাততে হওক বা বেগৰ ভিতৰতে হওক, খুকুৰি চুকুৰি লৈ ঘূৰি আছে দিন দুপৰতে। সেইবিলাক কি কাণ্ড! আৰু সেইকেইটা যিকেইটা ধৰিছে, দুটামানটো দেখিছোঁ, আপোনালোকক মই ভিডিঅ'টো লগাই দিলে হয়তো আপোনালোকে গম পাব। এখন বাইক গুচি গৈছে আৰু পুলিচ আছে, পুলিচৰ ট্ৰেফিক পুলিচো আছে বা অইনো আছে। অইনখিনি পুলিচ বাৰু অকণমান লাগে, দেৰিকৈ চাগে পাইছেহি, কিন্তু ট্ৰেফিক পুলিচৰ মাজতে যি বাইক লৈ পেলাই মানে উৰাই গৈছে, সেই ট্ৰেফিক পুলিচৰ কিবা কাম আছে বুলি আপোনালোকে ভাবেনে? কিন্তু মোৰ মতে সেই ট্ৰেফিক পুলিচকেইটা যোনকেইটা মানে তাত ডিউটিত আছিলে, সেইকেইটাকো চাকৰিৰ পৰা নিলম্বিত কৰিব লাগে। তেওঁলোকে ডিউটি দিবলৈ গৈছে নে ফোনত লেকচাৰ দিবলৈ গৈছে নে মানুহ চাবলৈ গৈছে নে কি? গতিকে আপোনালোকে চাওকচোন। নগাঁৱৰ নতুন বজাৰত ভয়ংকৰ ঘটনা, আৰক্ষীৰ সন্মুখতে এগৰাকী যুৱকক হত্যাৰ চেষ্টা উদ্দণ্ড বাইক আৰোহীৰ। তীব্ৰবেগী বাইক আৰোহী যুৱকক ধমকি দিছিল পথচাৰী যুৱকে। ইয়াৰ পিছতে বাইক আৰোহী যুৱকজনে বাইক ৰখাই খুকুৰিৰে আক্ৰমণ কৰাৰ চেষ্টা কৰে। যান বাহন আৰক্ষীৰ সন্মুখতে সংঘটিত হয় এই ঘটনা প্ৰত্যক্ষ কৰি যুৱকজনক উত্তম মাধ্যম সোধাই নতুন বজাৰৰ ৰাইজে। উদ্দণ্ড বাইক চালকজনক আৰক্ষীয়ে আটক কৰি লৈ গৈছে থানালৈ। ৰাজপথত হাতে হাতে চোকা অস্ত্ৰ লৈ ঘূৰি ফুৰা যুৱকৰ দলে সন্ত্ৰাসিত কৰিছে নগাঁৱৰ ৰাইজক।
দেখিলেনে বাৰু? চাওক কিমান ভয়াৱহ। অকল যে গুৱাহাটীতেই সেইটো নহয়, মানে একেবাৰে বিশ্ব ব্ৰহ্মাণ্ড মানে ড্ৰাগছ মদেৰে কি হৈছে, উভৈনদী হৈছে। আৰু সেইকাৰণেহে আচলতে এইবিলাক সংখ্যা মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা বিজেপি চৰকাৰে বেয়া পালেও নহ'ব। অপ্ৰিয় সত্য আপোনালোকে সদায় সঁচা কথাটো ক'বলৈ চাব। যি দলতে নাথাকক কিয় আপোনালোকৰ নিজৰে ল'ৰা ছোৱালী ধ্বংস হ'ব। আপোনালোকে কওকচোন, আগৰ চৰকাৰৰ তুলনাতকৈ এতিয়া চৰকাৰৰ দিনত বাৰু ল'ৰা ছোৱালী বেছিকৈ ধ্বংস হৈছেনে নাই? কটা মৰাটো বেছি হৈছেনে নাই? পৰকীয়া প্ৰেমটো বেছি হৈছেনে নাই? আপোনালোকে নিজ মুখেৰে স্বীকাৰ কৰিবচোন। আৰু এইখিনি কোৱাৰ পিছত বহু লোকে কয় এইবিলাক মানে বহুত এইকেইদিন মোক নিগেটিভ কমেণ্ট কেইটামান মাৰি আছে দেই। মাৰি থাকক বাৰু, যিয়ে নহওক। তেওঁলোকে চাগে মোৰ পৰা আগতে হেৰি পাইছে, ভালেই পাইছে কিছুমান ছাপোৰ্ট কৰাৰ কাৰণে, আৰু কিছুমানে হয়তো বেয়া পাইছে, সেইকাৰণে তেওঁলোকে মোক তেনেকৈ কৰিছে। আৰু যিসকলে বেয়া কমেণ্ট কৰিছে তেওঁলোকে কিন্তু আগে পিছে মোক বেয়া কমেণ্ট কৰা নাই দেই। চাইছোঁ দুই এজনে কৰে বাৰু। আপোনালোকে কমেণ্টটোত ক্লিক কৰি দিলে কি হয়, গোটেইখিনি ওলাই আহে কিমান কমেণ্ট কৰিছে, কেনেকুৱা ধৰণৰ কমেণ্ট কৰিছে। তেওঁলোকক একদম মই ক্ষমা বিচাৰিছোঁ। আজিকালি দিনকাল বহুত বেয়া। মই আপোনালোকক ইয়াত ইমান বহলাই পেলাই আপোনালোকক ক'ব নোৱাৰোঁ। মাছৰ মানে কি বুলি ক'ব লাগিব, কান্ধলি মাছৰ নিচিনা এতিয়া ইলুটি খিলুটি মাৰিব লাগিব। গম পাইছে নিশ্চয় মই কি কৈছোঁ। ইমান আৰু বহলাই আজিৰ দিনত ক'ব নালাগে। গতিকে আপোনালোকে ভুল নুবুজিব দেই, ভুল নুবুজিব। মানে মই মোৰ নিজৰ ঠাইতেই আছোঁ, কিন্তু সিমানেই ক'লোঁ। কিন্তু এতিয়া মোৰ দল সংগঠন এইবিলাকৰ লগত মই একো জড়িত নহয়, মই সিমানেই কৈছোঁ। মুঠতে যোনে 2 নম্বৰী কৰে তাৰ ওপৰত মই সেইখিনি কথা কমেই। বাৰু যি কি নহওক, মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেল পাতি পেলাই তেওঁ যিখিনি কথা ক'লে সঁচাকৈ কিন্তু বহুতো মানে মই ভাল পাইছোঁ। ড্ৰাগছৰ ওপৰত যিখিনি কথা কৈছে, এতিয়া আপোনালোকে চাই লওকচোন সেই নগাঁৱৰ ভিডিঅ' ক্লিপটো। আপোনালোকে চাগে দেখিলে নহয়নে? উঠি অহা নৱপ্ৰজন্মৰ মনত এনেকুৱাই হিংসাত্মক ঘটনা মানে তেওঁলোকৰ মনত উদয় হৈছে। আৰু তেওঁলোকক পাৰিবনে? ৰাস্তা দি গৈ থকা মানুহে তেওঁলোকৰ বাইক চলোৱা দেখি পেলাই অকণমান যেনিবা ক'লেই যে লাহে লাহে চলা, যিয়ে নহওক ডাঙৰ মানুহ বুলি যেনিবা অকণমান ধমকিয়ে দিলে, সেই বুলি হাতত খুকুৰি চুকুৰি লৈ মানুহক বাৰু মাৰপিট কৰিবলৈ যাব লাগেনে? গতিকে বন্ধু বান্ধৱীসকল, সেইখিনিয়ে কথা। এইবিলাক কিহৰ কবলত? ড্ৰাগছৰ কবলত। আৰু সঁচাকৈ নগাঁৱত আচলতে আকৌ আনন্দ মিশ্ৰক মানে তেনেকুৱা ধৰণৰ পুলিচ আমাক লগা হৈছে নহয়নে? নগাঁৱত বুলিয়ে নহয়, সকলোতে মুঠতে এতিয়া নৱপ্ৰজন্ম শেষ। আৰু সেয়ে হয়তো মুখ্যমন্ত্ৰীৰ চকুত পৰিছে, তেওঁ ড্ৰাগছৰ ওপৰতহে সেই বক্তব্যটো ৰাখিছে। মই আকৌ শেষত ক'লোঁ, ড্ৰাগছতকৈও কিন্তু আকৌ মদৰ ওপৰতো তেওঁ গুৰুত্ব দিব লাগে। গতিকে চাওক হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। আমি কেইদিনমান আগতে আপোনালোকক ডিটেইলছ তথ্য দিছোঁৱেই। আৰু যোৱা 1 মাহত যথেষ্ট ড্ৰাগ ধৰিছে। বিশেষকৈ গুৱাহাটীতে আমি এটা কনচাইনমেণ্ট ধৰিছোঁ প্ৰায় 80 কোটি টকাৰ, যিটো পাঞ্জাৱত যোৱাৰ কাৰণে ৰেডি হৈ আছিলে, পাঞ্জাৱত যোৱাৰ কাৰণে। গতিকে মোৰ সদায় মই টুইটত দিয়ে থাকোঁ, প্ৰতিদিনে আমি ড্ৰাগছ ধৰি আছোঁ। কিন্তু এইটো বহুত ডাঙৰ এটা মিনাঞ্জ হয়। কাৰণ মই সিদিনাখন গুৱাহাটীতো কৈ আছিলোঁ, 10 জনে মিলি ইমান পকেটত লৈ ল'লেই 10 কোটি টকা ওলাই গ'ল। গতিকে এইটো এটা বহুত ডাঙৰ মিনাঞ্জ এটা। কিন্তু যথেষ্ট প্ৰচেষ্টা চলি আছে যাতে আমি এই ৰাস্তাটো বন্ধ কৰিব পাৰোঁ। কিন্তু এটা আমালৈকে বেয়া খবৰ আছে, ইমান দিন মৰেদি ড্ৰাগছ আহি আছিলে, এতিয়া নতুনকৈ চাংলাং, মাইনমাৰৰ পৰা চাংলাঙৰ পৰা তিনচুকীয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে। মাইনমাৰৰ পৰা যিটো অৰুণাচল আৰু মাইনমাৰ সীমান্ত, আগতে ড্ৰাগছ আহিছিল মিজোৰাম মাইনমাৰ, মিজোৰাম মণিপুৰ, কিন্তু মিজোৰাম মাইনমাৰ, মণিপুৰ মাইনমাৰ। কিন্তু ড্ৰাগছ অৰুণাচল মাইনমাৰ বৰ্ডাৰ দি অহা নাছিলে। কিন্তু যোৱা কিছুদিনত আমি তিনচুকীয়াত ড্ৰাগছ ধৰিছোঁ। আৰু পেডলাৰবিলাকে আমাক কোৱা মতে চাংলাং হৈ পেলাই তেওঁলোক আহিছে অৰুণাচল দি। এইটো এটা ডেফিনেটলি নতুন ড্ৰাগছ ৰুট হৈছে, যিটো আমাৰ উজনি অসমৰ কাৰণে এটা খুব অমংগলৰ চিন এটা কঢ়িয়াই আনিছে। মোৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যে গা লৰিছে সেই কথাটো লৈ পেলাই বহুত মানে ভাল লাগিছে। আকৌ শেষত কৈছোঁ,
তেওঁলোকে যাতে ৱাইন শ্বপতকৈ স্কুল কলেজৰ ওপৰত শিক্ষাৰ ওপৰত বেছি গুৰুত্বটো দিয়ে। উঠি অহা নৱপ্ৰজন্ম একেবাৰে শেষ। গতিকে বন্ধু বান্ধৱীসকল, সেইখিনি আছিলে মোৰ ক'বলগীয়া। আপোনালোকক যদি মই কিবা নক'বলগীয়া কথা কৈছোঁ তেন্তে হ'লে একেবাৰে মাফ কৰিব। বাই বাই।